কৰবীহঁতৰ গেটখনৰ সন্মুখ পাই মই আকৌ থমকি ৰ'লোঁ। আকৌ এবাৰ ভাবিলোঁ, উভতি যাওঁ নেকি? নাই, ইমান দূৰ অহাৰ পাছত আৰু উভতি যাব নোৱাৰি। তথাপি কিয় জানো মনটোক মই সহজভাৱে ল'ব নোৱাৰিলোঁ। মনতে এবাৰ ভাবিলোঁ, কৰবীহঁতৰ ঘৰলৈ কিমান দিন যোৱা নাই? 1.5 মাহ। এৰা ফ্ৰেছমেন ছ'চিয়েল হৈ যোৱাই আজি এমাহ হৈ গ'ল। মোক মাতি মাতি কৰবী ভাগৰি পৰিল। কলেজত তেনেকৈ মোৰ লগত কথা হ'বলৈও সুবিধা নাপায়। তাতে লগৰ 2-এজনী ছোৱালীয়ে কৰবী আৰু মোৰ সম্পৰ্কটো আজিকালি অন্য চকুৰে চাব ধৰিছে বুলি কৰবীয়ে কৈছিল। সেইবাবেই কৰবী সাৱধান। তাতোকৈ বেছি সাৱধান হৈ পৰিছোঁ মই। সেইবাবেই পৰাপক্ষত কৰবীক মই এৰাই চলিব বিচাৰোঁ। মিছাকৈ কিবা কিছুমান ৰাষ্ট্ৰ কৰি দিয়াৰ ইচ্ছা মোৰ নাই। মই জানো কৰবী আৰু মোৰ প্ৰেমৰ খবৰটো মোৰ কাৰণে গৌৰৱৰ বিষয়, অন্ততঃ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত। বনজুইৰ দৰে এইটো খবৰ কলেজখনত বিয়পি পৰিবলৈ বেছি সময় নালাগে। এইটো খবৰে বহুতৰে মনত চমক, অনেকৰে হতাশ আৰু তাতোকৈ বেছিৰে মনত ঈৰ্ষাৰ যে সৃষ্টি কৰিব সি নিশ্চিত। আৰু সেইবাবেই আটাইতকৈ বেছি ভয় খাইছোঁ মই জানো কৰবী আৰু মোৰ মাজত প্ৰেম বোলা কথা এটা হয়তো সম্ভৱ হ'ব পাৰে, আৰু তাতোকৈ একো নহয়। যাৰ নিজৰ জীৱন লৈ নিশ্চয়তা নাই, সি আনৰ জীৱন এটানো কেনেকৈ সাৱটি ল'ব পাৰে? ই মাথো মহাসাগৰত কাগজৰ নাৱৰ খেলৰ বাহিৰে একো নহয়। কৰবীয়ে মোৰ বিষয়ে একো নাজানে। কৰবীক বিশেষ মই মোৰ বিষয়ে কোৱাও নাই। কৰবীৰ ওচৰত মোৰ পৰিচয় একেটা শ্ৰেণীৰ ছাত্ৰ হিচাপে, হোষ্টেলত আৰামত শুই বহি খাই থকা ল'ৰা হিচাপে, কবিতাক হবি হিচাপে লৈ উজ্জ্বল ভৱিষ্যতৰ বুকুত আগুৱাই যোৱা এজন বিজ্ঞানৰ ছাত্ৰ হিচাপে। তাতোকৈ আৰু একো নাই। তাতোকৈ বেছি ক'বলৈ চেষ্টা ময়ো কৰা নাই। মই জানো ইয়াতকৈ বেছি ক'বলৈ যোৱাৰ কোনো লাভ নাই। মই কৰবীক বুজাই দিব পাৰোঁ, কৰবী আৰু মোৰ মাজত প্ৰেম সম্ভৱ হ'লেও তাতোকৈ বেছি আৰু সম্ভৱ নহয়। আৰ্থিক ব্যৱধানৰ বিৰাট ব্যৱধানটোৱেই আমাৰ মাজৰ ব্যৱধান। কৰবীয়ে এইবোৰ কথা বুজিব পাৰে, হয়তো নুবুজিবও পাৰে। মই জানো কৰবীয়ে কি ক'ব, তোমাৰ নাই কি হ'ল, মোৰতো আছে। সম্পূৰ্ণ আৱেগৰ বশৱৰ্তী হৈ কোৱা কথা এষাৰ। ইয়াৰ কোনো স্থায়িত্ব নাই। হয়তো কৰবীয়ে মোক সকলো দিব। মই জানো কৰবীৰ অনুগ্ৰহত এটা পইচা উপাৰ্জন নকৰাকৈ মই গোটেই জীৱনটো পাৰ কৰি দিব পাৰিম। কিন্তু নিজকে জানো বিক্ৰী কৰা নহ'ব এনেদৰে। তদুপৰি মা আৰু দেউতা আছে। মোৰ কাৰণে প্ৰতিটো মুহূৰ্ত চিন্তা কৰি কটাই দিয়া মা আৰু দেউতা আছে। অসহায় মা দেউতা, জীৱনৰ সকলো হেৰুৱা মা দেউতা, আশা মাথো মই। সেই আশাক কুঠাৰাঘাত কৰি যদি মই কৰবীৰ মৰমেৰে মা দেউতাৰ মৰমক উপেক্ষা কৰোঁ, তাতোকৈ কষ্টকৰ কথা বাৰু তেওঁলোকৰ কি হ'ব পাৰে? নাই নহয়, কৰবী নহয়। কৰবীক মই বাদ দিবই লাগিব জীৱনৰ পৰা। বহুতক বাদ দিছোঁ। দীপা গ'ল, দীপংকৰ গ'ল, আৰু কৰবীও হয়তো হেৰাই যাব। নাই নহয়, কোনো হেৰুৱা নাই। হেৰাই গৈছোঁ মাথো মই। সকলো ঠিকেই আছে, মাথো মই পপীয়া তৰাৰ দৰে বাৰে বাৰে খহি পৰিছোঁ। নিৰঞ্জন, বহুদিনৰ মূৰত দেখোন। আৱেগ মিশ্ৰিত কৰবীৰ মাকৰ কথাকেইটাত মই চমক খাই উঠিলোঁ। ঘৰটোলৈ উঠি অহাৰ ষ্টেপকেইটাৰ ওপৰত মোৰ ভৰি দুখন স্বয়ংক্ৰিয়ভাৱে ৰৈ গ'ল। বিৰাট লনখন পাৰ হৈ গেটখনৰ ওচৰৰ পৰা এইখিনি কেতিয়া পালোহি নিজেই বুজিব নোৱাৰি বোবাৰ দৰে কৰবীৰ মাকলৈ চাই ৰ'লোঁ। তুমি যে ইমান দিনে নহাকৈ থাকিবা মই ভাবিবই পৰা নাছিলোঁ। কেইবাদিনো কৰবীক সুধিও একো বুজিব নোৱাৰিলোঁ। অলপ আগতে তাইক তোমাৰ কথা সোধোতে তাই যেনেকৈ উচাত মাৰি গ'ল, মই ভয়ে খাই গৈছিলোঁ তোমালোকৰ মাজত কিবা লাগিল বুলি। নাই, সেইবোৰ একো হোৱা নাই। মিছাকৈ আপুনি চিন্তা কৰিছে। কৰবীকতো কলেজত লগ পায়েই থাকোঁ। পৰিস্থিতিটো পাতলাই দিবৰ কাৰণে কথাকেইটা ক'লোঁ যদিও অজানিতে মোৰ মাতটো আৱশ্যকতকৈ বেছি কঁপি উঠিল। নহয় বুজিছা, মোৰ বৰ ভয় লাগে। ডাঙৰ হৈছে যদিও তাই বৰ কেঁচুৱা হৈ আছে। তাইৰ কথাত নালাগিবা দেই। মই অলপ আগুৱাই গ'লোঁ। কৰবীৰ মাকে আকৌ কৈ উঠিল, তুমি ভিতৰলৈ যোৱা, তাইৰ ৰুমতে আছে। বৰ ভাগৰে যুগৰে আহিছা দেহি। মই চৰ্বত এগিলাচ এতিয়াই পঠাই দিছোঁ। চাহ তাহ নোখোৱাকৈ আকৌ গুচি নাযাবাগৈ। কথা কৈ কৈ মানুহগৰাকী বহাৰ পৰা উঠিল। নাই, আপুনি ইমান ব্যস্ত হ'ব নালাগে। চাহ মই হোষ্টেলত খায়েই আহিছোঁ। খাবলৈ নাপাই অহা নাই বুলি মই জানো। মুখখন উন্দোলাই কৰবীৰ মাক ভিতৰলৈ সোমাই গ'ল। মোৰ মুখখনত অজানিতে কিবা এক তৃপ্তিৰ হাঁহি বিৰিঙি উঠিল। মই জানো এইটো অভিমান বেছি সময় নাথাকে। কৰবী কেঁচুৱা হৈ আছে বুলি ভয় কৰা মাককহে মোৰ বেছি কেঁচুৱা লাগিল। মাকবিলাক বাৰু সদায় একেটা ঘৰতে গঢ়া নেকি? মই কৰবীৰ ৰুমলৈ সোমাই গ'লোঁ। কৰবীয়ে আৱশ্যকতকৈ বেছি মনোযোগেৰে কিতাপ এখন পঢ়ি আছে। মই জানো মই সোমাই যোৱাটো কৰবীয়ে গম পাইছে, কিন্তু উভতি চোৱা নাই। কৰবী, কোনে আহিবলৈ ক'লে আজি? চিঠিখন পাই মই ক'ৰবাত হোষ্টেল ওলাওঁগৈ বুলি ভয় খাই গ'লা হ'ব পাই। মোৰ ফালে ঘূৰি নোচোৱাকৈ কৰবীয়ে খঙৰে কথাকেইটা ক'লে। ভয় অৱশ্যে খাইছিলোঁ। নাম নথকা অকণমানি কাগজ টুকুৰাত
তুমি আজি যদি নাহা মই কাইলৈ পুৱাই হোষ্টেল ওলামগৈ বুলি লিখা আখৰকেইটা দেখি সঁচাকৈয়ে ভয় খাইছিলোঁ। যিহে ছোৱালী কাইলৈ গৈ হোষ্টেল ওলাবগৈ লাগিলে বৰ বেছি অস্বাভাৱিক বুলি ধৰি নল'লেও ৰমেনহঁতে অন্ততঃ জোকাবলৈ এটা সুবিধা পাব। ল'ৰাৰ হোষ্টেললৈ ছোৱালী যায় মাজে সময়ে, কিন্তু কৰবী মোৰ ওচৰলৈ গ'লে সিহঁতে স্বাভাৱিক কিবা এটা বুলি ধৰি ল'ব যে নোৱাৰিব সেইটো ঠিক। সেইকাৰণেই চৰ্তহীন বশ্যতা মানি লৈ দৌৰি আহিছোঁ সন্ধিৰ কাৰণে। তথাপি সেই ভাৱ লুকুৱাই ৰাখি ক'লোঁ, হোষ্টেল পালেগৈ তোমাৰ কথা ভাবিবলৈ সময়কে নাথাকে। অহাৰ কথা আৰু ক'ত মনত পৰিব। পিছে আজি তোমাৰ কাগজ টুকুৰাই মনত পেলাই নহ'বতো নহ'ব। সময় নহ'লে আবেলি দীঘলী পুখুৰীৰ পাৰত গাৰ্লছ হোষ্টেলৰ ছোৱালী কোনে চাব। কথাকেইটা আৱশ্যকতকৈ বেছি খং আৰু অভিমান মিশ্ৰিত হৈ ওলাই আহোঁতে মাতটো ঠুকাঠুকি হৈ পৰিছে। মই উত্তৰ নিদিলোঁ। ইয়াতকৈ বেছি কিবা ক'ব লাগিলে মই জানো ডাৱৰ আজি আঁতৰোৱা টান হ'ব। ফলত মই বহু সময় বন্দী হ'ব লাগিব। তথাপি কৰবীক খং তোলাই ভাল লাগে। কৰবীক বুলিয়েই নহয়, ছোৱালীবোৰৰ খং উঠিলে, অভিমান কৰিলে, চকুকেইটা চলচলীয়া কৰি মাতটো ঠুকাঠুকি কৰি কথা ক'লে এটা বেলেগ সৌন্দৰ্য অনুভৱ কৰিব পাৰি। ছোৱালীৰ হাঁহিতকৈ কান্দোনত বেছি সৌন্দৰ্য আছে বুলি ক'লে মোক হয়তো কোনোবাই পাগল বুলি ক'ব। হয়তো মোৰ কথা শুনি কোনোবা মনোবৈজ্ঞানিকে ক'ব, দুখত থাকি থাকি মই দুখ আৰু বেজাৰৰ বাহিৰে আন ক'তো একো সৌন্দৰ্য নেদেখোঁ। কথাষাৰ সঁচা মিছা মই একো নাভাবোঁ। কিন্তু কৰবীৰ এই উন্দোলা মুখখন দেখি মোৰ কথাষাৰৰ সত্যতাৰ কিবা যেন যুক্তি বিচাৰি পাইছোঁ। মই চকী এখন টান মাৰি আনি কৰবীৰ ওচৰত বহিলোঁ। কৰবীয়ে মোৰ মুখলৈ নাচাই খিৰিকীৰে বাহিৰৰ আকাশখনলৈ চাই থাকিল। ছেকেণ্ড মিনিটবোৰ গণি গণি শেষ কৰিলোঁ। কোঠাটোৰ কোনটো চুকত কি আছে, ক'ৰবাত ফটা কাগজ এখন পৰি আছে নেকি, চকু মুদি কৈ দিব পৰা হ'লোঁ। তথাপি কৰবীৰ মুখত একো কথা নাই। মই অলপ অতিষ্ঠ হৈ পৰিলোঁ। কৰবীৰ খঙৰ উষ্ণতা জুখিবৰ কাৰণে খিৰিকীৰ মাজেদি আকাশখনলৈ চাই চাই মই আবৃত্তি কৰিলোঁ। পৃথিৱীৰ সব ঘুঘু ডাকিতেছে হিজলের বনে, পৃথিবীর সব রূপ লেগে আসে ঘাসে, পৃথিবীর সব প্রেম আমাদের দুজনার মাঝে, আকাশ সরায়ে আসে শান্তি হয়ে আকাশে আকাশে। খালি কবিতা 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 গাবৰ মন আছিল যদি ব্ৰহ্মপুত্ৰ পাৰত গৈ চিঞৰি নাথাকিলাগৈ কিয়? কোনে মাতিছিল ইয়ালৈ? খঙৰে কৰবীয়ে ক'লে যদিও বুজিলোঁ এই গাজনি মেঘ আঁতৰোৱাৰ চিন। সেইবাবে আৰু অকণমান জোকোৱাৰ লোভটো সামৰিব নোৱাৰিলোঁ। তুমিতো এদিন মোৰ কবিতাহে ভাল পাইছিলা, মোকতো নহয়। তোমাৰ কবিতা ভাল পোৱা মানে তোমাক ভাল পোৱা নহয় নেকি? তেনেহ'লে মোকো ভাল পোৱা। অলপ হাঁহি হাঁহি কৰবীৰ চকুলৈ চাই গহীনাই সুধিলোঁ। হঠাতে ওলাই অহা কথাকেইটাৰ বাবে তাই অলপ লাজত ৰঙা পৰিল। দুষ্টটো কৰবাৰ গৰজ পৰিছে। কৃত্ৰিম খঙেৰে কথাকেইটা কৈ কৰবীয়ে লাজত বাহিৰলৈ মুখখন ঘূৰাই দিলে। অলপ ইচ্ছা কৰি যেন মুখখন উন্দোলাই দিলে। মানে ছোৱালীৰ লাজ লাগিলে প্ৰয়োগ কৰা অস্ত্ৰপাত অৱশেষত ব্যৱহাৰ কৰিলে। মই বুজিলোঁ ডাৱৰ সম্পূৰ্ণ আঁতৰিছে। তথাপি কিয় জানো মই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব নোৱাৰিলোঁ। মন মোৰ হৈ পৰিল কিবা এক অস্বাভাৱিক জড়তাত ভাৰাক্ৰান্ত। ইয়াৰ পাছত কৰবী সহজ হৈ আহিছিল, জটিল হৈ পৰিছিলোঁ মই। কিন্তু সেই ভাৱ ঢাকি ৰাখি সহজ ভাৱেৰে সময়বোৰ পাৰ কৰিছিলোঁ। মাকে নিজে কৰি অনা চৰ্বত আৰু পিছত চাহ লৈ আনোতে আমাৰ লগত কথাত যোগ দিছিল। মাজতে এবাৰ ককায়েক খুব ব্যস্ত হৈ ৰুমটোৰ মাজেদি পাৰ হৈ যাওঁতে কৰবীক ইংগিতেৰে জোকাই গৈছিল। কৰবীয়ে উত্তৰ দিছিল চিঞৰি। মই এইবোৰ দেখিছোঁ, তথাপি নেদেখা ভাৱ এটা লৈ আৱশ্যকতকৈ বেছি কথা পাতি নিজকে পাহৰাই ৰাখিবৰ চেষ্টা কৰিছোঁ। তথাপি মাজে মাজে গভীৰ ভাৱেৰে মাথো ভাবিছোঁ ইয়াৰ পৰিণাম বাৰু কি হ'ব। মই জানো কৰবীৰ কাৰণে আমাৰ দুয়োৰে সম্বন্ধ যেনেকৈ সহজ, কৰবীহঁতৰ ঘৰৰ বাকীবোৰ মানুহৰ কাৰণেও ই সহজ কথা। কৰবীৰ মই বয়ফ্ৰেণ্ড, তথাকথিত সম্ভ্ৰান্ত শিক্ষিত ধনী সমাজখনৰ কাৰণে বৰ্তমান যুগৰ এটা আৱশ্যকীয় বস্তু। কৰবীহঁতৰ ঘৰৰ বাকীবোৰ মানুহে হয়তো ইয়াকেই ভাবে। সমাজত স্থান নথকা মানুহবোৰেও এনেবোৰ কথা নাভাবে। ইহঁতে যৌৱনৰ প্ৰয়োজনৰ দৰকাৰ হ'লে কোনো গাভৰুক যেনেকৈ চুৰি কৰি আনিব পাৰে, ঠিক সেইদৰে দুবটল মদ খাই দুই চৰ লগাই ঘৰৰ পৰা উলিয়াই দিবও পাৰে। এটা নতুন পুৰুষৰ সন্ধানত তেনে গাভৰু আঁতৰি যায়, কিন্তু তেনেবোৰ কথালৈ ইহঁতে মূৰ নঘমায়। ভাবোঁ মাথো আমি সহিষ্ণু মধ্যবিত্তৰ আমি প্ৰতিনিধি। আমাৰ আত্মসন্মান আছে, অলপমান শিক্ষা আছে, তাতোকৈ ডাঙৰ মাথো চিন্তা কৰি বহি থকা এটা গুণ আছে। নাই মাথো টকা। একাপ চাহ সন্মুখত লৈ ভাল এখন ৰেষ্টুৰাঁৰ টেবুলত বহি আমি এঘণ্টা কটাই দিব পাৰোঁ, কিন্তু সেই পইচাৰে ৰাস্তাৰ দাঁতিৰ পকৰি আৰু মিউনিচিপালিটিৰ কলৰ পানী খাই পেটৰ ক্ষুধা আমি নিবাৰণ কৰিব নোৱাৰোঁ। আমাৰ জন্মই শিকাইছে আমাক অভিনয় কৰি যাবলৈ। কৰবীৰ লগতো কৰিছোঁ মাথো এখন অভিনয়।
জীৱনটো খুব অসহায় যেন লাগিব ধৰিছে। এটা ভুল ঢাকিবলৈ গৈ আৰু এটা ভুল কৰিছোঁ, এটা মিছাক ঢাকিবৰ কাৰণে আৰু এটা মিছা কথা কৈছোঁ। বঠাহীন নাৱত ভাহি গৈ মাথো পাৰৰ বালিত সপোন ৰচিছোঁ। মই নাজানো এই সপোনৰ শেষ ক'ত। গ্ৰুপটোৰ গোটেইকেইটা ল'ৰা উত্তেজিত। কোনোবাই দোষ দিছে মেট্ৰণক, কোনোবাই দোষ দিছে ছোৱালীবোৰক। থ আমাৰ ইমানবোৰ ছোৱালীয়ে কি কৰিছে? উৰাই দিব নোৱাৰিলে এনেকৈ যে কান্দি কাটি গুচি আহিছে নাথাকোঁ বুলি। হাজাৰ হওক ছোৱালী দেচোন, তাতে ঘৰৰ পৰা ইমান দূৰত আছে। নাই, কথাটো কলেজ অথৰিটিকে চেটেল কৰিবলৈ দিব লাগে। ষ্টুডেণ্টে ইণ্টাৰফেয়াৰ কৰিলে ক'ৰবাত ফিৰিঙতিয়াই গৈ খান্দবদা হৈ কমিউনেল ৰায়ত হৈ যাব লাগিলে বৰ ডাঙৰ কথা হ'ব। নাই, অথৰিটিলৈ যাব লাগিলে কথাটো ফুচফাচ হ'ব। ষ্টুডেণ্টৰ কথা ষ্টুডেণ্টেই ডিচাইড কৰিব লাগিব। বিভিন্নজনৰ বিভিন্ন মন্তব্য শুনি আহি আছোঁ। আমি আহি ৰেলৱে অভাৰব্ৰিজ ওচৰ পালোহি। হঠাতে ৰিক্সা এখন আহি আমাৰ কাষত ৰৈ গ'ল। নিৰণ। ৰিক্সাত বহি অহা মহিলাগৰাকীৰ মাতটো শুনি আমি আটাইজাকে ঘূৰি চালোঁ। মহিলাগৰাকীয়ে গ্ৰুপটোৰ মোৰ বাহিৰে কাকো চিনি নাপায়, সেইবাবে চিনাকিৰ ভিতৰত মোক পাই মোকেই মাতিলে। কিন্তু আমাৰ গ্ৰুপৰ আটাইবোৰে মহিলাগৰাকীক চিনি পায়, সেইবাবে উত্তপ্ত আলোচনাবোৰ বন্ধ কৰি সম্ভ্ৰমেৰে আৰু উৎকণ্ঠাৰে তেখেতলৈ ঘূৰি চালে। ক'ৰ পৰা আহিলা? ছাত্ৰীবাৰীৰ পৰা। মানুহগৰাকীৰ মুখত ভয় আৰু উৎকণ্ঠাৰ চিন। হয়, ছোৱালীবোৰক থৈ আহিলোঁগৈ। আহাচোন মোৰ লগত, তোমাৰ কিবা কাম আছে নেকি? নাই, ব'লক। মই ৰিক্সাত উঠি বহিলোঁ। বাকীকেইটাই আকৌ উত্তপ্ত আলোচনা কৰি অভাৰব্ৰিজৰ ফালে গ'ল। অলপ পিছত পাণবজাৰৰ কোনো এখন ৰেষ্টুৰেণ্ট হয়তো গৈ বহিবগৈ। ৰিক্সা আকৌ ছাত্ৰীবাৰীৰ ফালে যাব ধৰিলে। মোৰ কাষৰ উৎকণ্ঠিত মহিলাগৰাকী সকলোৰে চিনাকি প্ৰভা বৰুৱা, স্থানীয় কলেজ এখনৰ অধ্যাপিকা। অলপ দিনৰ ভিতৰতে অসমীয়া সাহিত্য জগতত এখনে সুকীয়া স্থান লাভ কৰিছে। তেখেতৰ কবিতাৰ সুন্দৰ চিত্ৰকল্পবোৰে মোকো বৰ আকৰ্ষণ কৰে। পিছে এইগৰাকী সাহিত্যিকৰ লগত মোৰ চিনাকি সাহিত্যৰ ফালৰ পৰা নহয়, আমি একে ঠাইৰে মানুহ। তাত মোৰ পেহী এগৰাকীৰ বান্ধৱী হিচাপে আমাৰ ঘৰলৈ এসময়ত অলপ বেছি আহ যাহেই আছিল। এতিয়া অৱশ্যে বিশেষ সম্পৰ্ক নাই, তথাপি চিনাকিটো আছে। এতেকে সকলো অচিনাকিৰ মাজত মোক চিনাকি পাই মোকেই লৈ আহিল। কথাটো কি হৈছে কোৱাচোন? মই তিনিজনী ছোৱালীৰ লোকেল গাৰ্জেন। খবৰটো পাই উধাটো খাই দৌৰি আহিছোঁ। নাই, বিশেষ একো নাই হোৱা। আমাৰ ছোৱালীবোৰে অলপতে বেছি ভয় খায়। এৰা, ময়ো 6 বছৰ এইটো হোষ্টেলত আছিলোঁ, কোনোদিন এইবোৰ একো নুশুনিলোঁ। এতিয়ানো জানো কি হ'ল? মই একো উত্তৰ নিদিলোঁ। এটা সাধাৰণ ঘটনাক কেন্দ্ৰ কৰি হঠাতে এটা উত্তপ্ত পৰিৱেশ অযথা হৈ গ'ল। আমি আৰু কিমান দিন খোৱা টেবুলখন লৈ আৰু কাজিয়া কৰিম? আমি যিমানেই সভ্য নহওঁ, যিমানেই প্ৰগতিশীল বুলি জাহিৰ কৰি নুফুৰোঁ কিয়, খোৱা টেবুলখন লৈ আৰু কাজিয়া কোনোদিনেই নুগুছিল। ময়ো হয়তো গীৰ্জালৈ গ'লে বাধা নাই, কোনেও মছজিদলৈও নিৰ্বিঘ্নে সোমাই যাব পাৰিম। হয়তো নামঘৰত ভাওনা চাই শেষ নিশা ঘৰলৈ উভতা বহুতো মুছলমান ল'ৰা আছে আমাৰ মাজত। একেটা চিগাৰেটকে মুছলমান আৰু হিন্দু ল'ৰাই একেলগে খোৱা বহু দিন দেখিছোঁ। কিন্তু যেতিয়াই আনুষ্ঠানিকভাৱে খোৱাৰ প্ৰশ্নটো উঠে, তেতিয়াই লাগি যায় হুলস্থুল। স্বাধীনতাৰ আগতে পাকিস্তান বিচৰাসকলক হয়তো হাঁহিছিল কমিউনেল বুলি, কিন্তু স্বাধীনতা পাই আমি কৰিলোঁ কি? এতিয়াওতো স্বাধীনতা পোৱা 17 বছৰৰ পিছত কটন হিন্দু হোষ্টেল, কটন মুছলিম হোষ্টেল হৈ থাকিল। মুছলমান ল'ৰাই হিন্দু ল'ৰাৰ লগত নাইবা হিন্দু ল'ৰাই মুছলমান ল'ৰাৰ লগত নাথাকোঁ বুলি কোনোদিন কোৱা নাই। তেন্তে কৈছে কোনে? কৈছে আমাৰ চৰকাৰে, কৈছে নৈতিক সাহসহীন আমাৰ বৰ্বৰ নেতাসকলে, যিসকলে সাম্প্ৰদায়িক সম্প্ৰীতিৰ বিষয়ে বিৰাট বক্তৃতা দিয়ে, যাৰ বক্তৃতা শুনি আমাৰ যুৱক যুৱতীসকলে ভৱিষ্যতে ভাৰত গঢ়াৰ বিৰাট সপোন দেখে। আমাৰ চৰকাৰ, আমাৰ নেতাসকলে জানে কটন কলেজেই হৈছে আমাৰ ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰা একমাত্ৰ কলেজ। কটন কলেজে আজি যি ভাবে, কাইলৈ গোটেই অসমৰ ছাত্ৰ সমাজে ভাবিব।